লখিমপুৰৰ ৫৪ নম্বৰ প্ৰশ্ন এটা আহিছিল যে এ বি চি ডি সামান্তৰিকৰ এ বি আৰু চি ডি বাহুৰ মধ্যবিন্দু ক্ৰমে ই আৰু এফ হ'লে প্ৰমাণ কৰা যে এ এফ আৰু চি ই ৰেখাই এই বি ডি ৰেখাডালক সমত্ৰিখণ্ডিত কৰিছে, অৰ্থাৎ পি ডি পি কিউ আৰু বি কিউ এইকেইটা সমান বুলি দেখুৱাব লাগে। লগতে দিছে আমাক সমানুপাতিক উপপাদ্য ব্যৱহাৰ কৰি, অৰ্থাৎ 6.1 বা আমি চমুকৈ বি পি টি বুলি লিখিলেও হ'ব। চাবা দিয়া আছে লিখিব পাৰা, সমাধান বুলি লিখিবা বা সলিউশ্যন এনচাৰ বুলি লিখিলেও হ'ব। এ বি চি ডি সামান্তৰিকৰ ই আৰু এফ ক্ৰমে এ বি আৰু চি ডি বাহুৰ মধ্যবিন্দু। প্ৰমাণ কৰিব লাগে যে এ এফ আৰু চি ই ৰেখাই বি ডিক সমত্ৰিখণ্ডিত কৰিছে। ইয়াতে চাবা এ বি চি ডি এটা সামান্তৰিক, গতিকে এ বি সমান্তৰাল চি ডি অৰ্থাৎ এ ই সমান্তৰাল চি এফ হ'ব। এইটো ১ নম্বৰ দিলোঁ। ঠিক তেনেকৈ সামান্তৰিকৰ মুখামুখি বাহু সমান, এ বি সমান চি ডি, গতিকে এ বিৰ আধা এ ই আৰু চি ডিৰ আধা চি এফ সমান হ'ব। এইটো চি এফ হ'ব, এইটো চি এফ এ ই আৰু চি এফ সমান। গতিকে ১ আৰু ২ৰ পৰা কি গম পালোঁ যে এ ই আৰু চি এফ সমান্তৰাল লগতে সমানো, গতিকে কি হৈ গ'ল এ ই চি এফ এটা সামান্তৰিক, এ ই চি এফ সামান্তৰিকৰ মুখামুখি বাহু সমান্তৰাল। গতিকে এতিয়া ত্ৰিভুজ ডি কিউ চিত পি এফ সমান্তৰাল চি কিউ, মই এটা কি লিখিছোঁ চি কিউ সমান্তৰাল পি এফ, যিহেতু চি ই সমান্তৰাল এ ই, সামান্তৰিকৰ মুখামুখি বাহুৰ অংশ। গতিকে বি পি টি মতে আমি কি পাইছিলোঁ যে উপপাদ্য 6.1 মতে এটা ত্ৰিভুজৰ যিকোনো এটা বাহুৰ সমান্তৰালকৈ অঁকা ৰেখাই আন দুটা বাহুক সমানুপাতত বিভক্ত কৰে। গতিকে ডি পি বাই পি কিউ ডি এফ বাই চি এফ বা এফ চি এইটো হ'ল। আকৌ ডি এফ আৰু এফ চি সমান, ডি এফ বাই এফ চি 1 কিহৰ কাৰণে, ডি এফ আৰু এফ চি সমান যিহেতু এফ চি ডিৰ মধ্যবিন্দু। গতিকে বজ্ৰগুণ কৰিলে কি পালোঁ আমি, ডি পি সমান পি কিউ, এইটো হৈ গ'ল আমাৰ ৩ নম্বৰ। ঠিক তেনেদৰে এইটো ত্ৰিভুজতো মই দেখুৱাইছোঁ তলত যে এ পি বি ত্ৰিভুজত এ পি সমান্তৰাল চি কিউ, যিহেতু এ ই চি ই এটা সামান্তৰিকৰ মুখামুখি বাহুৰ অংশ। মই লিখিছোঁ এনেকৈ যে এইটো এফ সমান্তৰাল চি ই, গতিকে বি কিউ বাই পি কিউ এইটো হৈ গ'ল বি কিউ বাই পি কিউ সমান বি ই বাই এ ই বাই বি পি টি বা উপপাদ্য 6.1। ইয়াতেও বি ই আৰু এ ই সমান, যিহেতু ই এ বিৰ মধ্যবিন্দু। গতিকে এই দুটা সমান হ'লে সমান অংশৰে হৰণ কৰিলে ১ হ'ল, গতিকে পি কিউ ইকুৱেল টু বি কিউ। এইটো ৩ নম্বৰ দিছিলোঁ, এইটো ৪ নম্বৰ দিলোঁ। ৩ আৰু ৪ৰ পৰা কি পালোঁ, ডি পি সমান পি কিউ, আকৌ পি কিউটো বি কিউৰ সমান, গতিকে ৩, ৪ৰ পৰা ডি পি সমান পি কিউ সমান বি কিউ, অৰ্থাৎ এ এফ আৰু ই চি ৰেখাখণ্ডই বি ডিক সমত্ৰিখণ্ডিত কৰিছে।